নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক। ষষ্ঠম শ্ৰেণীৰ ছাত্ৰসকল, তোমালোকৰ অনুৰোধ মৰ্মে আজি এক্সাৰচাইজ 4C যি আছে 4Cৰ 3 নম্বৰটো আৰু 4 নম্বৰটো দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 3 নম্বৰত কি আছে যে সামন্তৰিক PQRS য'ত PQ সমান 4.5 সেন্টিমিটাৰ, QR সমান 6 সেন্টিমিটাৰ আৰু Q কোণ এটা দিয়া আছে, আমাক 100 ডিগ্ৰী বুলি দিয়া আছে। তো সামন্তৰিকটো আমাৰ অংকন কৰিব আছে, কিন্তু আমাৰ ইয়াতে এটা ইংগিত দিয়া আছে কি যে সামন্তৰিকৰ ওচৰা-ওচৰি কোণ দুটা কি হয় সম্পূৰক। সম্পূৰক মানে কিমান? 180 ডিগ্ৰী হ'লে দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে কি কোৱা হয়? এটা কোণক আনটোৰ সম্পূৰক কোণ বুলি কোৱা হয়। গতিকে এই যিটো আমাৰ ইংগিত আছে এই ইংগিত মতে আমি এইটো চিত্ৰ অংকন কৰিব পাৰিম। তো আমাক দিয়া আছে কি সামন্তৰিক PQRS য'ত PQ আমাক দিয়া আছিলে কিমান 4.5 সেন্টিমিটাৰ, কিন্তু আমি কি জানো সামন্তৰিকৰ কি হয় আমাৰ বিপৰীত বাহুবিলাক সমান হয়। যদি এইটো বাহু 4.5 সেন্টিমিটাৰ হ'ব তেতিয়াহ'লে এইটো বাহু আমাৰ কিমান হ'ব 4.5 সেন্টিমিটাৰ। এইটো বাহু দিয়া আছে আমাক 6 সেন্টিমিটাৰ QR বাহুটো। গতিকে QR বাহু যদি 6 সেন্টিমিটাৰ হয় PS বাহু আমাৰ কিমান হ'ব 6 সেন্টিমিটাৰ। আৰু এইটো কোণ আমাৰ কিমান দিয়া আছে 90 ডিগ্ৰী কোণ, 100 ডিগ্ৰী কোণ হয়নে? আৰু আমি কি জানো সামন্তৰিকৰ ওচৰা-ওচৰি কোণবিলাক কি হয় সম্পূৰক হয়। এইটো যদি 100 ডিগ্ৰী হয় তেতিয়াহ'লে আমাৰ এইটো কি হ'ব 80 ডিগ্ৰী কোণ। বুজি পাইছানে? এইটো আমাৰ কি হ'ব 80 ডিগ্ৰী কোণ আৰু এইটো কি হ'ব 100 ডিগ্ৰী কোণ। তো এতিয়া আমি কি কৰিম প্ৰথমতে, তো আমি স্কেল আৰু কি কৰিম এই যে কণমান যন্ত্ৰ আছে এই কণমান যন্ত্ৰৰ স্কেল আৰু কাটা কম্পাছ ব্যৱহাৰ কৰিম এই চিত্ৰটো অংকন কৰাৰ বাবে। তো প্ৰথমতে কি ল'বা, আমাৰ যিটো আৰ্হি চিত্ৰত আমি ইয়াত প্ৰস্তুত কৰিছোঁ এইটোৰ নিচিনা আঁকিম আমি। ইয়াত লোৱা এনেকৈ QR সমান আমাৰ কিমান আছে 6 সেন্টিমিটাৰ, আৰু সেন্টিমিটাৰৰ ঘৰ কি আমাৰ এই যে সৰু দাগ কাটা ঘৰকেইটা আছে এইকেইটা হ'ল সেন্টিমিটাৰ ঘৰ। এতিয়া QR সমান আমাক কিমান লাগে 6 সেন্টিমিটাৰ। ইয়াতে এনেকৈ অলপ তল পিনে লোৱা। দেখা পাইছেনে? এই তলত মই এনেকৈ লৈছোঁ এইখিনিত QR সমান 6 সেন্টিমিটাৰ। এইটো এক ইয়ালৈকে 6। তোমালোকে কি কৰিবা, মই কলমেৰে আঁকিছোঁতো, তোমালোকে কলমেৰে নাকিবা। মই কলমেৰে আঁকিছোঁ, তোমালোকে চিনি পোৱাৰ সুবিধাৰ বাবে কলমেৰে আঁকিছোঁ। তো এইডাল আমি কি আঁকিলোঁ QR আমি আঁকিলোঁ এডাল মানে বাহু যিটো আমাৰ আছিল QR বাহু 6 সেন্টিমিটাৰ, এইটো আমি আঁকি ল'লোঁ ইয়াত। ইয়াৰ পিছতে কি কৰিম আমি এই Q বিন্দুক কেন্দ্ৰ ধৰি আমি কি কৰিম, আমাৰ এইটো কিমান দিয়া আছে 100 ডিগ্ৰী বুলি দিয়া আছে। গতিকে Q বিন্দুক কেন্দ্ৰ ধৰি আমি এডাল QX ৰশ্মি অংকন কৰিম। যিডাল ৰশ্মি কি হ'ব এই 100, এই QX ৰশ্মিডাল অংকন কৰিছোঁ চাবা। এইডাল আগতে আঁকি লোৱা। চিত্ৰটো অৱশ্যে আৰ্হি চিত্ৰটো অলপ বেলেগ হ'ল, মোৰ এইটো বেলেগ হ'ব অলপমান চাবা। এইডাল হ'ল QX ৰশ্মি, আৰু এই QX ৰশ্মি যে অংকন কৰিছোঁ এই QX আৰু কোণ সমান কিমান হ'ব লাগিব আমাৰ এইটো 100 ডিগ্ৰী হ'ব লাগিব। বুজি পাইছানে? তাৰপিছতে এইবাৰ R বিন্দু কেন্দ্ৰ ধৰি আমি কি কৰিব লাগিব, এইটো কি কোণ হয় 80 ডিগ্ৰী কোণ। গতিকে 80 ডিগ্ৰী কোণ এটা আমি অংকন কৰিব লাগিব R বিন্দু কেন্দ্ৰ ধৰি। তো ইয়াত এনেকৈ ধৰা 80 ডিগ্ৰী। এতিয়া এইপিনৰ পৰা আমাৰ চালে তলৰটো চাইছিলোঁ আমি, এইপিনৰ পৰা 80 ডিগ্ৰী চাব লাগিলে আমি ওপৰটো চাই যাওঁ। ওপৰৰ মানটো যে আছে ইয়াত, ওপৰৰ মানটো 80 ক'ত আছে ইয়াত আছে। গতিকে ইয়াত এইডাল সংযোগ কৰি দিয়া। R বিন্দু আমি কি কৰিম এডাল ৰশ্মি মানে অংকন কৰিম R বিন্দুটো, আৰু এই ৰশ্মিডালৰ নাম কি হ'ব YR ৰশ্মি, আৰু YR বা RY ৰশ্মি এইডাল হ'ল ৰশ্মি চিন। YR Q কোণ আমাৰ কিমান হ'ব লাগিব 80 ডিগ্ৰী হ'ব লাগিব। এতিয়া কি কৰিম আমি, আমাৰতো যোগ দিয়াই আছে যে PQৰ যোগ দিয়া আছে।
গতিকে আমি কি কৰিম পি কিউ সমান কিমান চেণ্টিমিটাৰ দিয়া আছে আমাক 4.5 চেণ্টিমিটাৰ গতিকে 4.5 চেণ্টিমিটাৰ আমি পি কিউ চাবা এইটো 4 দে ইয়ালৈকে আধা 4.5 চেণ্টিমিটাৰ তাৰমানে ইয়াৰ পৰা 4.5 চেণ্টিমিটাৰ হয় তো ইয়াত কাটি লৈছোঁ আমি এইখিনি আৰু এই বিন্দুটোৰ নাম কি হ'ব পি বিন্দু আৰু এইটো আমাৰ 4.5 চেণ্টিমিটাৰ হ'ব গতিকে এইটো আমাৰ ইয়াত 4.5 চেণ্টিমিটাৰ চোৱা এইটো হ'ল 4 দেখা পাইছেনে এইটো 4 আৰু 5ৰ মাজত যিডাল দীঘল চিন থাকে সেইডাল হ'ব 4.5 গতিকে ইয়াত কাটি লোৱা এতিয়া এই দুডাল সংযোগ কৰি দিয়া এই দুডাল সংযোগ কৰি দেখা পাবা যে ই কি হৈছে আমাৰ 6 চেণ্টিমিটাৰ হৈছে এইটো আমাৰ কি হ'ব পি কিউ আৰ এছ আৰু এই পি কিউ আৰ এছে আমাৰ আঁকিবলগীয়া সামন্তৰিক তো এইখিনিত তোমালোকে আচলতে এই যে মই এনেকৈ কাটি দিছোঁ ইয়াত আচলতে এনেকৈ দিব লাগে তোমালোকে এনেকৈ দিবা পৰীক্ষাত আৰু এইটো কাটা দেখুৱাই দিব নালাগে কিন্তু এনে সাধাৰণতে কি হয় আমাৰ এইটো কি আছিলে পি কিউ মান 4.5 গতিকে 4.5 এনেকৈ কাটা কম্পাছডাল ল'বা লৈ ইয়াত এনেকৈ কিউ বিন্দুত কেন্দ্ৰ কৰি ইয়াত এনেকৈ এইটো কাটি দিবা এনেকৈ দেখা পাইছানে এইটো এনেকৈ কাটি দিব লাগে ঠিক এইডালটো এনেকৈ লৈ এনেকৈ এইখিনিত কাটি দিব লাগে বুজি পাইছানে তোমালোকে সামান্তৰিকটো অংকন কৰিব পাৰিবা আৰু সামান্তৰিক কি হয় বিপৰীত বাহুবিলাক সদায় সমান আৰু সমান্তৰাল এই বাহু আৰু এই বাহু সমান আৰু সমান্তৰাল তো অংকন প্ৰণালীটো মই লিখি দিছোঁ এইমতে তোমালোকে লিখি ল'বা তো অংকনখিনি এনেকৈ লিখি দিবা যে কিউ আৰ সমান 6 চেণ্টিমিটাৰ এইটো 6 চেণ্টিমিটাৰ দৈৰ্ঘ্য ৰেখাখণ্ডৰ এডাল আমি প্ৰথমতে অংকন কৰিছোঁ তাৰপিছত কি কৰিছোঁ কিউ বিন্দুত কি কৰিছোঁ আমি কিউ এক্স ৰশ্মি অংকন কৰিছোঁ যাতে এক্স কিউ আৰ কোণ সমান 100 ডিগ্ৰী হয় ঠিক তেনেদৰে আৰ বিন্দুত এইটো বি বিন্দুত নহয় এইটো আৰ বিন্দুত আৰ ৱাই ৰশ্মি অংকন কৰিছিলোঁ যাতে ৱাই আৰ এক্স কোণ সমান 80 ডিগ্ৰী হয় তাৰপিছত কি কৰিছোঁ আমি কিউ এক্স ৰশ্মিৰ পৰা আমি পি কিউ বা কিউ পি সমান 4.5 চেণ্টিমিটাৰ এইডাল আমাৰ 4.5 চেণ্টিমিটাৰ কাটি লৈছোঁ আমি ঠিক তেনেদৰে আৰ ৱাই ৰশ্মিৰ পৰা আমি কি কৰিছোঁ আৰ এছ সমান 4.5 চেণ্টিমিটাৰ আমি কাটি লৈছোঁ পি এছ সংযোগ কৰিছোঁ তাৰপিছত পি এছ সংযোগ কৰা হ'ল এই পি কিউ আৰ এছে আমাৰ আঁকিবলগীয়া সামন্তৰিক 4 নম্বৰত কি আছে পি কিউ আৰ এছ এটা বৰ্গ বুলি কৈছে পি কিউ আৰ এছ বৰ্গ আৰু ইয়াৰ এটা বাহু আমাক দিয়া আছিলে কি পি কিউ বাহু দিয়া আছিলে 5 চেণ্টিমিটাৰ আমি জানো যে বৰ্গৰ প্ৰতিটো বাহুৱে সমান গতিকে যদি পি কিউ আৰ এছ যদি এটা বৰ্গ হয় তেতিয়াহ'লে ইয়াৰ কি হ'ব এইটো বাহু সমান এইটো বাহু সমান এইটো বাহু এইটো গোটেই এটা কি হ'ব 5 চেণ্টিমিটাৰ হ'ব গতিকে এটা বাহুৰ মাপ দিয়া থাকিলে আমি জানো যে বৰ্গৰ প্ৰত্যেকটো বাহুৱে সেই একেই হ'ব আৰু কি হয় বৰ্গৰ প্ৰতিটো কোণ আমাৰ কি হয় 90 ডিগ্ৰী হয় বুজি পাইছানে তাৰমানে এই কোণকেইটা আমাৰ কি 90 ডিগ্ৰী আমি প্ৰথমতে কি কৰিম 5 চেণ্টিমিটাৰ যিটো পি কিউ বাহু আছে সেই পি কিউ বাহুটো আমি ইয়াত আঁকি ল'ম 5 চেণ্টিমিটাৰ চাবাচোন পি কিউ বাহু সমান 5 চেণ্টিমিটাৰ ইয়ালৈকে 5 এইটো ইয়াৰ পৰা ইয়ালৈকে আমাৰ 5 চেণ্টিমিটাৰ এইটো বাহু আমাৰ কি নাম পি কিউ অৰ্থাৎ 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ আমি পি কিউ ৰেখাখণ্ড এডাল প্ৰথমতে অংকন কৰি ল'লোঁ তাৰপিছত কি কৰিম কিউ বিন্দুত আমি কি কৰিম যিহেতু প্ৰতিটো কোণ 90 ডিগ্ৰী গতিকে আমি কিউ বিন্দুত এডাল ৰশ্মি অংকন কৰিম সেই ৰশ্মিডালৰ নাম কি পি এক্স ৰশ্মিডাল আমি কিউ বিন্দুত অংকন কৰিম কেনেকৈ অংকন কৰিম যাতে পি এক্সে যি কোণ উৎপন্ন কৰিব ইয়াত সেই কোণটো আমাৰ 90 ডিগ্ৰী হ'ব বুজি পাইছেনে তো এই 90 ডিগ্ৰী দেখা পাইছেনে এই 90 ডিগ্ৰী গতিকে ইয়াত আমি এইডাল ৰশ্মিডাল অলপ বঢ়াই দিম এইডাল আমাৰ কি পি এক্স ৰশ্মি ঠিক একেদৰে কিউ বিন্দুটো আমি কি কৰিম 90 ডিগ্ৰী কোণ হোৱাকৈ তাৰমানে কিউ ৱাই ৰশ্মি এডাল অংকন কৰিম 90 ডিগ্ৰী কোণ হোৱাকৈ তো ইয়াতে কৰিম এইডাল নাম কি হ'ব কিউ ৱাই এতিয়া চাবা যিহেতু আমাৰ কি দৈৰ্ঘ্য কিমান আছিল বাহুৰ দৈৰ্ঘ্য 5 চেণ্টিমিটাৰ গতিকে 5 চেণ্টিমিটাৰকে আমি কি কৰিম এতিয়া
এই যে পি এক্স ৰশ্মি আছে আৰু কিউ ৱাই ৰশ্মি আছে ইয়াক কাটিম 5 সেণ্টিমিটাৰত এইটো 5 দে ইয়ালৈকে এইটো 5 ইয়াৰ পৰা ইয়ালৈকে 5 এইটো 5 আৰু ইয়াতো এইটো 5 এতিয়া এই দুডাল আমি সংযোগ কৰি দিব লাগিব পি কিউ এই যে কাটিছো আমি পি এক্সত কাটিছো এইটো আমাৰ নাম দিয়া কি এস আৰু এইটো নাম দিয়া কি আর এই যে আমি 5 সেণ্টিমিটাৰ এইটো 5 সেণ্টিমিটাৰটো ইয়াত কি কৰিবা এনেকৈ ইয়াত জুখি ল'বা পৰীক্ষাত তোমালোকে সেনেকৈ চিন দি কাটিলে কথা নাই কিন্তু এনে শিকাৰ বাবে কেনেকুৱা 5 সেণ্টিমিটাৰ পৰিছে ইয়াত জুখি ল'বা পি বিন্দু ধৰিবা ইয়াত এনেকৈ কাটিবা এটা দাগ চিন ভবা এনেকৈ ঠিক ইয়াতো এটা এনেকৈ বহাই চিন বহাই দিবা এনেদৰে তোমালোকে অংকন কৰিবা পি কিউ আৰ এছে আমাৰ আঁকিবলগীয়া বৰ্গ বুজি পাইছানে এনেদৰে তোমালোকে বৰ্গটো অংকন কৰিবা ইয়াত কাটিছোঁ আমি ইয়াত কাটিছোঁ এনেকৈ দেখিব দিব পাৰা আৰু কোণমান যন্ত্ৰৰ সহায়ত আঁকিব লাগে আমি এইটো 90 ডিগ্ৰী কোণ আঁকিও এনেকৈ আঁকিব পাৰিলোঁ হয় এইটো বুজি পাইছানে তো এনেদৰে তোমালোকে অংকন কৰিব পাৰিবা আৰু অংকনৰ ষ্টেপটো মই ইয়াত লিখি দিছোঁ সেইমতে তোমালোকে লিখি ল'বা তো এইখিনি লিখি দিবা পি কিউ সমান আমি প্ৰথমতে কি কৰিছিলোঁ 5 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড অংকন কৰিছিলোঁ তাৰপিছত কি কৰিছিলোঁ পি বিন্দুত কি কৰিছিলোঁ পি এক্স ৰশ্মি অংকন কৰিছিলোঁ যাতে এক্স পি কিউ কোণ আমাৰ কিমান হয় 90 ডিগ্ৰী হয় ঠিক তেনেদৰে কিউ বিন্দুত কি কৰিছোঁ 3 নম্বৰ কিউ বিন্দুত কিউ ৱাই ৰশ্মি অংকন কৰিছোঁ যাতে ৱাই কিউ পি কোণ আমাৰ কি হয় 90 ডিগ্ৰী তাৰপিছত পি এক্স ৰশ্মিৰ পৰা আমাৰ যিটো পি এক্স ৰশ্মি আছিল পি এক্স ৰশ্মিৰ পৰা আমি কি কৰিছোঁ পি এ সমান এইটো কিমান আমাৰ 5 সেণ্টিমিটাৰ আমি কাটি লৈছোঁ ইয়াত ঠিক তেনেদৰে কিউ ৱাই ৰশ্মিৰ পৰা আমি কিউ আৰ সমান 5 সেণ্টিমিটাৰ এইটো কাটি লৈছোঁ তাৰপিছত এছ আৰ সংযোগ কৰা হ'ল পি কিউ আৰ এছে আঁকিবলগীয়া বৰ্গ এনেদৰে তোমালোকে অংকন কৰিব পাৰিবা তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই থেংক ইউ